শ্ৰী শ্ৰী মা টুক্ৰেশ্বৰী দেৱালয় অবিভক্ত গোৱালপাৰা জিলা তথা সমগ্ৰ অসমৰ শাক্ত ধৰ্মীয় অগণন ভক্তপ্ৰাণ লোকৰ কেইবা শতিকা জুৰি এক গুৰুত্বপূৰ্ণ তীৰ্থস্থান। এই দেৱালয়ৰ ভৌগোলিক অৱস্থান, ধৰ্মীয় বিশ্বাস, স্থাপত্য, বন্যপ্ৰাণীৰ বিশেষ সমাহাৰ, নপুৰণি পূজা পাতলৰ ব্যৱস্থা, ৰজাঘৰীয়া চৰকাৰী পৃষ্ঠপোষকতা আদি অসংখ্য বিশেষত্বই টুক্ৰেশ্বৰী দেৱালয়ক জনসমাজত যথেষ্ট মৰ্যাদাশালী কৰি ৰাখিছে। গোৱালপাৰা চহৰৰ পৰা 25 কিলোমিটাৰ দক্ষিণ পূব তথা কৃষ্ণাৰ পৰা 5 কিলোমিটাৰ পশ্চিমে অৱস্থিত এই টুক্ৰেশ্বৰী দেৱালয়। টুক্ৰেশ্বৰী পাহাৰত কেতিয়াৰ পৰা টুক্ৰেশ্বৰী দেৱালয় প্ৰতিষ্ঠা হ'ল সেয়া আজিও ৰহস্যৰ আৱৰ্তত। জন্ম বৃত্তান্ত সম্পৰ্কত কেইবাটাও মতবাদ পণ্ডিতসকলে আগবঢ়াইছে। এই বিষয়ে পংকজ চক্ৰৱৰ্তী ডাঙৰীয়াই এইদৰে কয়। দেৱালয়ৰ ইতিহাস সম্পৰ্কে ক'বলৈ গ'লে আচলতে আমি ধাৰ্মিক তত্ত্বটোৱে উল্লেখ কৰিব লাগিব, য'ত দেৱীৰ পূজা অৰ্চনা ইয়াত নিতৌ চলে। ইয়াত দেৱীৰ পূজা এই কাৰণেই কৰা হয়, দক্ষযজ্ঞত সতীয়ে দেহত্যাগ কৰিছিল। পতিক আমন্ত্ৰণ নকৰা হেতুকে পতিয়ে উন্মাদনা অৱস্থা লৈছিল। পতি শিৱ উন্মাদনা হৈছিল। দক্ষযজ্ঞত পতি শিৱক ভৎসনা কৰাৰ কাৰণে সতীয়ে দক্ষযজ্ঞত অপমান বোধ কৰি দেহত্যাগ কৰিছিল। এই খবৰ অন্তৰ্জানিক শিৱই পাই উন্মাদনা হ'ল আৰু উন্মাদনাৰ মূৰ্তিৰে দক্ষ ৰজাৰ গৃহত প্ৰৱেশ কৰি সতীক কান্ধত তুলি ল'লে। শিৱৰ উন্মাদনা দেখি দেৱতাসকলে যথেষ্ট ভয় খাইছিল। ইপিনে সতীৰ দেহ কান্ধত তুলি লৈ শিৱই দহদিশ ঘূৰি পৰাত মৃত দেহটো নজহা নকমা দেখি দেৱতাসকলে পুনৰ বিষ্ণু দেৱতাৰ ওচৰলৈ গ'ল। তেতিয়া বিষ্ণুই উপায়ন্তৰ হৈ সুদৰ্শন চক্ৰৰে সতীৰ দেহ এটা এটাকৈ ছেদ কৰিলে আৰু মুঠ সতীৰ দেহৰ 52টি অংশ পৃথিৱীৰ বিভিন্ন স্থানত পৰিল। প্ৰবাদ মতে এই 52টা স্থান য'তেই পৰিছে নাৰায়ণৰ আশীৰ্বাদত একোটা তীৰ্থস্থান ওৰফে তীৰ্থস্থান নিদৰ্শন। টুক্ৰেশ্বৰী মন্দিৰৰ এটা পীঠস্থান। ইয়াত সতীৰ 2টা অংগ পৰিছিল আৰু সেই 2টা অংগক লৈয়ে এই তীৰ্থস্থানত অসংখ্য যাত্ৰীৰ সমাগম, পূজা অৰ্চনা আদি হয়। এই অংগ 2টা হ'ল বামজংঘা আৰু জিভা। আন এক সামাজিক কিংবদন্তি অনুসৰি টুকুৰা নামৰ এজন বৃদ্ধ গৰখীয়াৰ এজনী গাই সদায় দিনটো নোহোৱা হৈছিল। বৃদ্ধ এদিন গাইজনীক বিচাৰি পাহাৰৰ চূড়া পালেগৈ। প্ৰকাণ্ড শিলাখণ্ড এটাৰ ওপৰত গাইজনীয়ে আপোনা আপুনি গাখীৰ দি থকা দেখি বৃদ্ধ বিস্ময় মানিলে। স্বপ্নাদিষ্ট বৃদ্ধৰ ঘটনাটো সদৰি হলত তদানীন্তন বিজনী ৰাজ ষ্টেটৰ জমিদাৰে সেই পাহাৰত ভগৱতী আইৰ মন্দিৰ এটি নিৰ্মাণ কৰাই দিয়ে। তেতিয়াৰ পৰাই সেই বৃদ্ধৰ নাম অনুসৰি ঠাইখনৰ নাম টুকুৰা আৰু দেৱালয়ৰ নাম টুক্ৰেশ্বৰী হ'ল। টুক্ৰেশ্বৰী মন্দিৰ প্ৰতিষ্ঠাৰ আন কিছু বিক্ষিপ্ত কাহিনীও আছে। হাবৰাঘাট পৰগনাৰ স্বয়ম্ভূ শাসনকৰ্তা হাবৰা ৰজাৰ দুৰ্গ হিচাপে কৃষ্ণাই হাবৰাঘাটৰ ওচৰৰ কিল্লাঝাৰকেই জনা যায়। গাৰো ৰজা হাবৰাৰ কুঁৱৰীয়ে হেনো টুকুৰা পাহাৰত আদিতে আদ্যশক্তিৰ পীঠ আৱিষ্কাৰ কৰি পূজা অৰ্চনা আৰম্ভ কৰিছিল। সেইদৰে ৰাভা জনগোষ্ঠীসকলে মনসা বা মাৰৈ পূজাত টুকুৰা নামৰ দেৱ এটাৰো পূজা কৰে। এই পূজাও মুখ্যতঃ ভগৱতী আই নাৰায়ণী দেৱীৰ পূজা। টুকুৰীয়াৰ গীত বুলি জনাজাত এই দেৱ পূজাৰ গীতবোৰৰ মূল উপযোগ্য হৈছে শক্তি উপাসনা। এই জনা টুকুৰাদেৱৰ নামৰ পৰাও টুকুৰা বা টুক্ৰেশ্বৰী নাম আহিব পাৰে বুলি পণ্ডিতসকলে ঠাৱৰ কৰিছে।
জলপৃষ্ঠৰ পৰা 170 মিটাৰ ওখ টুকুৰা পাহাৰৰ একেবাৰে ওপৰৰ অংশত থকা প্ৰকাণ্ড শিলাখণ্ডত প্ৰতিষ্ঠিত হৈছে মূল মন্দিৰটো। আদিতে উক্ত মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল বিজনী ৰাজ ষ্টেটৰ জমিদাৰ তথা বিজনী ৰজাৰ উত্তৰাধিকাৰী ৰজা কুমুদ নাৰায়ণে। শাক্ত ধৰ্মত বিশ্বাসী ৰজাই মন্দিৰটো অতি যত্ন সহকাৰে ইটাৰে সজোৱাৰ কথা বুৰঞ্জীত পোৱা যায়। ইংৰাজ গৱেষক W হাণ্টাৰে তেওঁৰ ষ্টেটিষ্টিকেল একাউণ্ট অফ আছাম নামৰ মূল্যৱান কিতাপখনত টুক্ৰেশ্বৰী মন্দিৰক এটি বিখ্যাত মন্দিৰ বুলি উল্লেখ কৰিছে। মন কৰিবলগীয়া কথা হ'ল যে পাহাৰৰ চূড়াত আজি যি ধাতু নিৰ্মিত মন্দিৰটো দেখা যায় সেয়া কিন্তু কুমুদ নাৰায়ণে নিৰ্মাণ কৰা মন্দিৰটো নহয়। তেওঁ নিৰ্মাণ কৰা মন্দিৰ গৃহটো নামনি অসমত ধ্বংসযজ্ঞ চলোৱা 1897 খ্ৰীষ্টাব্দৰ বৰ ভূঁইকঁপত বিধ্বস্ত হোৱাত ৰাণী অভয়শ্বৰীয়ে বৰ্তমানৰ মন্দিৰটো তেতিয়াৰ পূৰ্ববংগৰ যশোৰ জিলাৰ পৰা বাৰৈ আনি প্ৰমোদনাথ নামৰ ঠিকাদাৰ এজনৰ হতুৱাই 1905 চনত লৰে নিৰ্মাণ কৰে। পাহাৰৰ টিঙৰ ওপৰত থকা মন্দিৰটোৰ বাহিৰেও পাহাৰৰ নামনিতো এটি মন্দিৰৰ উপৰিও ভগঘৰ আৰু এটি সভাঘৰ আছে। উল্লেখযোগ্য যে তলৰ মন্দিৰটো আজি কেইবছৰমান আগতে ৰাইজৰ প্ৰচেষ্টাত নতুনকৈ সজোৱা হৈছে। মন্দিৰ নিৰ্মাণ কৰাৰ লগে লগে শাক্ত ধৰ্মীয় পৰম্পৰাৰে নিতৌ পূজা পাতল আৰু বলি বিধান চলোৱাৰ বাবে তেতিয়াৰ বংগদেশৰ নৱদ্বীপ আদি অঞ্চলৰ পৰা চক্ৰৱৰ্তী ব্ৰাহ্মণ আনি ইয়াত পঢ়ুৱাইছিল। তাহানি সেই পৰম্পৰা আজিও অক্ষুণ্ণ আছে। আজিও নিতৌ ভক্তবৃন্দৰ উপস্থিতিত সদায় ৰাতিপুৱা মা ভগৱতীৰ চৰণত পূজা অৰ্চনা আগবঢ়া হয় আৰু ওপৰৰ মন্দিৰলৈ বুলি পূজা আগবঢ়াবলৈ যোৱাৰ আগতে পাহাৰৰ তলিত অৱস্থিত মন্দিৰত প্ৰথমতে ভক্তবৃন্দই পূজা অৰ্চনা কৰে। পাহাৰলৈ বগাবলৈ হ'লে প্ৰথমতে পোৱা যায় দাৰপাল। এই দাৰপালত পূজা অৰ্চনা কৰাৰ পিছতে পূজাৰীয়ে সমূহ ভক্তবৃন্দক লগত লৈ পাহাৰৰ ওপৰলৈ স্থিত মন্দিৰটোলৈ বুলি আগবাঢ়ে। দাৰপাল অতিক্ৰম কৰাৰ পিছতেই পোৱা যায় প্ৰথমখন লৰজখলা আৰু এই লৰজখলাখন বগাই পূজাৰী নিতৌ আগবাঢ়ে ওপৰলৈ স্থিত মন্দিৰটোলৈ। এই লৰজখলাবোৰ ৰাণী অভয়শ্বৰীয়ে প্ৰথমতে নিৰ্মাণ কৰোৱাইছিল আৰু বৰ্তমানৰ এই জখলাবোৰৰ উন্নয়ন সাধা হৈছে। প্ৰথমখন জখলা বগোৱাৰ পিছত পাহাৰৰ ঠেক আৰু লুংলুঙীয়া পথেৰে আগবাঢ়ি গৈ পোৱা যায় দ্বিতীয়খন জখলা। আৰু এইখন জখলা বগোৱাৰ পিছতেই পোৱা যায় তলৰ মূল মন্দিৰৰ পৰা 639.8 ফুট উচ্চতাত অৱস্থিত
পঞ্চপাণ্ডৱ শিলাখণ্ড। ইয়াত পঞ্চপাণ্ডৱ ৰূপী 5টি শিলাখণ্ডক সদায় পূজা অৰ্চনা কৰা হয়। প্ৰবাদ আছে যে এই পঞ্চপাণ্ডৱ শিলাখণ্ডৰ গাতে লাগি থকা বৃহৎ শিলাখণ্ডত গা ঘঁহিলে হেনো ভীমৰ দৰে বল, যুধিষ্ঠিৰৰ দৰে ধৰ্মপৰায়ণ, অৰ্জুনৰ দৰে বুদ্ধিয়ক, নকুল সহদেৱৰ দৰে ৰূপৱান হোৱা যায়। পূজাৰীৰ লগতে সমূহ ভক্তবৃন্দই পঞ্চপাণ্ডৱকো সেৱা জনাই আগবাঢ়ে গণেশবাৰীলৈ। প্ৰকাণ্ড শিলাখণ্ডৰে আগুৰা ঠেক লুংলুঙীয়া পথেৰে আগবাঢ়ি গৈ তৃতীয়খন জখলা বগোৱাৰ পিছত তলৰ মন্দিৰৰ পৰা 738.1 ফুট উচ্চতাত অৱস্থিত গণেশবাৰী পোৱা যায়। এই গণেশবাৰীত এডোখৰ শিলাখণ্ডত থকা গণেশৰ ভাস্কৰ্যত পূজাৰীয়ে নিতৌ পূজা অৰ্চনা কৰে আৰু ইয়াত পূজা অৰ্চনা কৰাৰ পিছতে পূজাৰী আগবাঢ়ে শিৱবাৰীলৈ। গণেশবাৰী আৰু শিৱবাৰীৰ ঠিক মাজভাগত অৱস্থিত ভস্মশিলা। এই ভস্মশিলাৰ দুচটা শিলৰ চেপাত পোৱা ধূলিক শিৱ ভস্ম বুলি কোৱা হয় আৰু এই শিৱ ভস্ম যাত্ৰীসকলে কপালত ফট হিচাপে ধাৰণ কৰে। ভস্মশিলৰ পৰা চতুৰ্থখন জখলাৰে তললৈ নামি পোৱা যায় পাহাৰখনৰ মাজভাগত চাৰিওফালে ডাঙৰ ডাঙৰ শিলেৰে আবৃত গুহাত অৱস্থিত শিৱবাৰী। তলৰ মন্দিৰৰ পৰা 882.5 ফুট উচ্চতাত অৱস্থিত শিৱবাৰীত থকা শিৱলিংগটো আপোনা আপুনি সৃষ্টি হোৱাৰ বাবে ইয়াক স্বয়ম্ভু শিৱ বোলা হয়। এই শিৱলিংগৰ স্থান পৃথিৱীৰ ভিতৰতে দ্বাদশ বুলি ঠাৱৰ কৰা হৈছে। ইয়াৰ বিশেষত্ব এয়ে যে ধাৰাসাৰ বৰষুণৰ কালচোৱাতো এই শিৱলিংগটো থকা শিৱবাৰীত বৰষুণৰ পানী নপৰে। শিৱ চতুৰ্দশীৰ দিনাখন ধুমধামেৰে ইয়াত শিৱ পূজা কৰা হয়। মন কৰিবলগীয়া কথা এয়ে যে শিৱ পূজাত উৎসৰ্গা কৰা প্ৰসাদসমূহ একমাত্ৰ বান্দৰহে ভক্ষণ কৰে। শিৱবাৰীৰ পিছতে পাহাৰৰ ঠেক লুংলুঙীয়া বাটেৰে আগবাঢ়ি গৈ পোৱা যায় কাহুলীয়াই থান। প্ৰবাদ আছে যে কাৰোবাৰ সুৰসুৰীয়া কাহ হলে এই কাহুলীয়াই থানত পাণ, তামোল, চাধা, চূণ আগবঢ়ালে কাহৰ উপশম হয় আৰু এই জনশ্ৰুতি আজিও জনমানসত প্ৰচলিত হৈ আহিছে। কাহুলীয়াই থানত পূজা অৰ্চনা কৰাৰ পিছত পূজাৰীয়ে অকোৱা পকোৱা বাটেৰে আগবাঢ়ে তলৰ মন্দিৰৰ পৰা 1420.6 ফুট উচ্চতাত অৱস্থিত জয় বিজয়লৈ। প্ৰাচীন ভাস্কৰ্যৰ অনুপম নিদৰ্শন জয় বিজয় শিলাখণ্ড আজিও বিদ্যমান। এই জয় বিজয় নামৰ দুডোখৰ শিলাখণ্ডত পূজা কৰাৰ পিছতে পূজাৰী আগবাঢ়ে মূল মন্দিৰলৈ। জয় বিজয়ৰ পিছতে পোৱা যায় টুকুৰচৰী পাহাৰত থকা পঞ্চমখন তথা দীৰ্ঘতম জখলাখন। এই জখলাখন পাৰ হৈ পোৱা যায় মূল মন্দিৰ। এই মূল মন্দিৰটো তলৰ মন্দিৰৰ পৰা 1515.8 ফুট উচ্চতাত অৱস্থিত। টুকুৰচৰী পাহাৰৰ ওপৰত অৱস্থিত মূল মন্দিৰৰ পৰা দূৰ দূৰণিৰ নয়নজোৰা প্ৰাকৃতিক দৃশ্যই
প্ৰতিজন যাত্ৰীৰ হিয়া মন জোৰাই তোলে আৰু দূৰ কৰি নিয়ে ক্লান্তি। মূল মন্দিৰৰ সন্মুখত প্ৰকাণ্ড শিলৰ চোতালৰ মাজভাগত আজিও দেৱাদিদেৱ মহাদেৱৰ পদচিহ্ন বিদ্যমান। আৰু এই শিলাখণ্ডত শিৱৰ পদচিহ্নত পূজা অৰ্চনা কৰি পূজাৰী আগবাঢ়ে সতীৰ জীৱা থকা ঠাইডোখৰলৈ। এইখিনি স্থানতে সতীৰ দেহৰ এটা অংগ জীৱাখন পৰিছিল বুলি কিংবদন্তি আছে আৰু এই জীৱাৰ সাজ আজিও পৰিলক্ষিত হয়। আৰু ইয়াত পূজা অৰ্চনা কৰাৰ পিছত পূজাৰী আগবাঢ়ে মূল মন্দিৰলৈ বুলি। কিংবদন্তি মতে মূল মন্দিৰৰ ঠিক এইখিনি স্থানতে সতীৰ আন এটা অংগ বাম জংঘা পৰিছিল আৰু এই বাম জংঘাত পূজা অৰ্চনা কৰাৰ পিছত এই পূজাৰ প্ৰসাদ প্ৰথমতে ৰজা বান্দৰক খাবলৈ দিয়া হয়। ৰজা বান্দৰে প্ৰসাদ গ্ৰহণ কৰাৰ পিছত বাকী বান্দৰবোৰৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়। লগতে উপস্থিত দৰ্শনাৰ্থীয়েও প্ৰসাদ গ্ৰহণ কৰে। টুক্ৰেশ্বৰী পাহাৰৰ অসমীয়া মেঘাত প্ৰজাতিৰ বান্দৰ সমাজ অতীজৰে পৰাই অগণন ভক্ত দৰ্শনাৰ্থী আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। 19 শতিকাৰ মাজভাগতে হলটাৰ চাহাবে টুক্ৰেশ্বৰী মন্দিৰৰ সৈতে একাত্ম হৈ পৰা এই বান্দৰ সমাজৰ ৰজাৰাণীৰ কথা উল্লেখ কৰি গৈছে। এই পাহাৰৰ বান্দৰ ৰজাৰাণী তথা এই বান্দৰ ৰাজ্যৰ কাহিনী সৰ্বজন বিদিত। সমাজ চেতনাৰে উদ্ভাসিত বান্দৰবোৰৰ ৰজাৰাণী থকাৰ উপৰিও এটা ডকাইত অৰ্থাৎ সেনাপতি থাকে। বিজনীৰ ৰাজ সমাপ্তিৰ পিছত ইয়াৰ বান্দৰবোৰৰ মাজতো খেলিমেলি আহে বুলি কোৱা হয়। আধুনিক গৱেষণাই ইয়াৰ বান্দৰবিলাকৰ প্ৰকৃতি স্বভাৱ আদি সুকীয়া বুলি প্ৰতিষ্ঠা কৰিছে। 1998-99 চনত সুদূৰ আমেৰিকাৰ জৰ্জ বিশ্ববিদ্যালয়ৰ প্ৰাণী মনস্তত্ব বিভাগৰ গৱেষক আৰএন বাৰ্ণষ্টাইন আৰু তেওঁৰ ছাত্ৰ মেথিউ কুপাৰে ইয়ালৈ আহি এই বান্দৰ সমাজৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ওপৰত
গৱেষণা চলাইছিল। স্বভাৱতে ৰক্তপান নকৰা বান্দৰৰ ভিতৰত এইবিধ প্ৰজাতিয়ে দেৱীলৈ আগবঢ়োৱা বলিৰ ৰক্তপান কৰা দেখা যায়। এনেদৰে ওপৰৰ মূল মন্দিৰত পূজা অৰ্চনা কৰাৰ পিছত পুৰোহিত নামি আহে তললৈ বুলি। দিনৰ পিছত দিন, মাহৰ পিছত মাহ, গোটেই বছৰ জুৰি ৰদ বৰষুণকো নেওচি চলি থাকে এই পৰিক্ৰমা। বিভিন্ন জনবিশ্বাস আৰু অলৌকিকতাৰ ভেটিত গঢ় লৈ উঠা টুকুৰশ্ৰী দেৱালয়ৰ শিলবোৰক লৈও বিভিন্ন জনশ্ৰুতি আছে। প্ৰচলিত জনবিশ্বাস মতে টুকুৰা পাহাৰৰ শিলবোৰ জীৱন্ত আৰু এইবিলাকৰ আকাৰ ক্ৰমাগতভাৱে বৃদ্ধি হয়। আচলতে শিলবিলাক গেদীয় প্ৰকাৰৰ হোৱা বাবেই প্ৰকৃততে ইয়াৰ বৰ্ধন তেনে স্বাভাৱিক আছিল বুলিয়ে এই জনবিশ্বাস গঢ় লৈ উঠিছিল। বৰ্তমান অৱশ্যে শিলবিলাকৰ ক্ষয়ভৱনৰ প্ৰভাৱত পৰাহে পৰিলক্ষিত হৈছে। ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি আজিও প্ৰতি মংগলবাৰে সন্ধিয়া দেৱীৰ অৰ্থে পাৰ চৰাই, কেতিয়াবা পঠা ছাগলী, মগু দাইল আৰু বিভিন্ন পাচলিৰে ভোগ নিবেদন কৰা হয়। যদিও মাংসৰে ভোগ দিয়া হয়, তথাপি ইয়াৰ ৰন্ধন কাৰ্যত পিঁয়াজ নহৰু ব্যৱহাৰ কৰা নহয়। মন্দিৰৰ গাতে লাগি থকা ভোগগৃহত পুৰোহিতে ভোগ তৈয়াৰ কৰে। ভোগ তৈয়াৰ হোৱাৰ পিছত প্ৰথমতে দেৱীৰ চৰণত উসৰ্গা কৰি সাষ্টাংগে প্ৰণিপাত কৰে পূজাৰীয়ে। মন্দিৰৰ ভিতৰত ভোগ উৎসৰ্গা কৰি পুৰোহিতে সেই ভোগ লৈ আগবাঢ়ে ভোগৰ বাবে নিৰ্দিষ্ট কৰি ৰখা আছুতীয়া ঠাইডোখৰলৈ। উক্ত স্থানত ভোগ নিবেদন কৰি পুৰোহিতে প্ৰণিপাত জনাই তিনিবাৰ মা কালী বুলি উচ্চাৰণ কৰি আমন্ত্ৰণ জনায়।
আজি কিছু বছৰ আগলৈকে পুৰোহিতৰ এই আমন্ত্ৰণত মা কালীয়ে শিয়াল ৰূপ ধৰি পূজাৰ ভোগ উপভোগ কৰাটো পৰিলক্ষিত হৈছিল। পুৰোহিতৰ লগত উপস্থিত ভক্তবৃন্দই সেই ভোগ গ্ৰহণ কৰে। শৰৎকালৰ আগমনৰ লগে লগে পুনৰ উৎসৱমুখৰ হৈ পৰে টুক্ৰেশ্বৰী দেৱালয়। মন্দিৰ পৰিচালনা কমিটিৰ উদ্যোগত প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় দুৰ্গোৎসৱ। অগণন ভক্তৰ আগমনেৰে মুখৰিত হৈ পৰে টুক্ৰেশ্বৰী দেৱালয়ৰ প্ৰাংগণ। দূৰ দূৰণিৰ ভক্তপ্ৰাণ ৰাইজে ৰাতিপুৱাৰে পৰা ভিৰ কৰেহি টুক্ৰেশ্বৰী দেৱালয়ত। বছৰটোৰ অন্যতম বৃহৎ উৎসৱ দুৰ্গা পূজাৰ দিনকেইটা শান্তিপূৰ্ণ তথা নিয়াৰিকৈ চলাই নিয়াৰ বাবে পূজা পৰিচালনা কমিটিয়ে বিভিন্ন পদক্ষেপ হাতত লয়।
পালালে কথা শুনি গার গার নিখা দিতাম দুৰ্গা পূজাৰ কেইদিন নাম প্ৰসংগ কুশান গান আদিৰে লকে লকাৰণ্য হৈ পৰা টুকুৰচুই দেৱালয় মুখৰিত হৈ থাকে। শাক্ত ধৰ্মীয় ৰীতি নীতিৰে পূজা অৰ্চনা চলি অহা টুকুৰচুই দেৱালয়ত দুৰ্গা পূজাৰ সময়ত দেৱীৰ উদ্দেশ্যে কোমোৰা, হাঁহ, পাৰ, ছাগলী আদি বলি দিয়া হয়। অৱশ্যে দুৰ্গা পূজাৰ সময়ছোৱাৰ উপৰিও বছৰৰ অইন সময়ছোৱাতো দেৱীৰ উদ্দেশ্যে হাঁহ, পাৰ, ছাগলী আদি বলি আগবঢ়োৱা হয়। টুকুৰচুই দেৱালয়ত নৱমী পূজাৰ দিনা বৃহৎ বলিদান হিচাপে মহ বলি দিয়া হয়। অতীজৰে পৰা চলি থকা এই পৰম্পৰা আজিও অক্ষুণ্ণ আছে। ধাৰ্মিকতাৰ দৃষ্টিত এই বৃহৎ বলি নিদিলে হেনো দেৱীৰ কবলৰ পৰা উদ্ধাৰ হোৱা টান। দুৰ্গা পূজাৰ নৱমী তিথিৰ দিনা এই মহ বলি চোৱাৰ উদ্দেশ্যে বিভিন্ন ঠাইৰ পৰা ভক্তৰ আগমন ঘটে। স্থানীয় ব্যক্তি সম্ভাৰু ৰায়ে বিগত কেইবছৰমানৰ পৰা এই বৃহৎ বলিদান কাৰ্যত সমাপন কৰি আহিছে। বলি কাৰ্য সমাপন হোৱাৰ পিছত বলি দিয়া মহটোৰ কটা মূৰটো মন্দিৰত দেৱীৰ চৰণত নিবেদন কৰা হয়।
টুক্ৰেশ্বৰী দেৱালয়ৰ আন এক দৰ্শনীয় স্থান হৈছে ইয়াৰ পাহাৰৰ তলিত থকা নিজৰাটো। এই নিজৰাৰ বিশেষত্ব এই যে এই নিজৰাৰ পানী কেতিয়াও নুশুকায়। নিজৰাৰ উৎস সম্পৰ্কে বিশেষ একো জনা নাযায় যদিও ভূগৰ্ভৰ পৰা এই পানীখিনি আহে বুলি বহুতে ক'ব খোজে। দুৰ্গোৎসৱৰ দৰে টুক্ৰেশ্বৰী দেৱালয়ত দীপান্বিত উৎসৱো পালন কৰা হয়। অগণন ভক্তই ইয়াত আহি চাকি প্ৰজ্বলন কৰে। চাকিৰ পোহৰেৰে আলোকময় হৈ উঠে টুক্ৰেশ্বৰী দেৱালয়। টুক্ৰেশ্বৰী দেৱালয়ত মহা আড়ম্বৰেৰে পালন কৰা আন এটি উৎসৱ হৈছে ৰঙৰ উৎসৱ ফাকুৱা। ফাগুন মাহৰ দৌল পূৰ্ণিমা তিথিত উদযাপন হোৱা ফাকুৱা উৎসৱত অঞ্চলটোৰ বিভিন্ন ভাষা জনগোষ্ঠীৰ লোকে একেলগ হৈ যোগদান কৰে। টুক্ৰেশ্বৰী দেৱালয়ত দুৰ্গা পূজা, কালী পূজা, শিৱ পূজা, দৌল পূজাৰ উপৰিও বছৰটোত বাসন্তী পূজা, অম্বুবাচী, জাগাৰ পূজা পালন কৰা হয়। গোটেই বছৰজুৰি উদযাপন কৰা বিভিন্ন উৎসৱৰ সমস্যাৰ উপৰিও সময়ে সময়ে স্থানীয় নাগৰা নাম দলে টুক্ৰেশ্বৰী দেৱালয়ত নাম প্ৰসংগৰ জৰিয়তে আই ভগৱতীৰ স্তুতি কৰে।
টুক্ৰেশ্বৰী দেৱালয়ত অন্নপ্ৰাশন, চূড়াকৰণ, উপনয়ন তথা শুভ বিবাহ আদিৰ দৰে বিভিন্ন মাংগলিক কাৰ্য সমাপন কৰা হয়। ঊনৈছশ 47 চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত 1958 চনত ভূমি অধিগ্ৰহণ আইনযোগে বিজনেছ আৱাস ষ্টেট অধিগৃহীত হোৱাৰ লগে লগে টুকুৰা মৌজাখনো চৰকাৰে অধিগ্ৰহণ কৰা বুলি জনা যায় আৰু তাৰ পিছৰে পৰাই মন্দিৰৰ পূজা চলোৱাৰ খৰচৰ সমূহ দায়িত্ব অসম চৰকাৰে লয়। 1948-50 চনৰ মূল্যসূচী মতে টুক্ৰেশ্বৰী মন্দিৰৰ পূজা চলোৱাৰ বাবে বছৰিকীয়া 6,000 টকাৰ অনুদান আগবঢ়াবলৈ ধৰে। 1958 চনৰ ভূমি অধিগ্ৰহণ নীতি অনুসৰি চৰকাৰে দেৱালয়ৰ মাটি বিজনেছ ষ্টেটৰ পৰা অধিগ্ৰহণ কৰি তেতিয়াৰ মূল্যসূচী মতে বছৰত চৰকাৰে 6,000 টকা ধাৰ্য কৰে। এই 6,000 টকাৰ পৰাই তেতিয়াৰ মূল্যসূচী অনুসৰি চাউল প্ৰতি চেৰত 25 পইচা, পাৰ চৰাই এযোৰত 50 পইচা, মিঠাতেল প্ৰতি চেৰত 1.5 টকা, এটা পঠা ছাগলৰ দাম 4 পৰা 5 টকা আৰু চেনি প্ৰতি চেৰত 14 অনাকৈ ধাৰ্য কৰে। তেতিয়াৰ 6,000 টকা আৰু আজিৰ উদ্যোগমুখী বজাৰত এই টকাৰ বহুত পাৰ্থক্য। সাম্প্ৰতিক সময়ছোৱাত 1948-50 চনৰ মূল্যসূচী মতে নিৰ্ধাৰণ কৰি দিয়া 6,000 টকাৰ অনুদানেৰে টুক্ৰেশ্বৰী দেৱালয়ৰ দৰে বৃহৎ অনুষ্ঠান এটাৰ বছৰেকীয়া পূজা পাতল, উৎসৱ পাৰ্বণ ইত্যাদি সুচাৰুৰূপে চলাই নিয়াটো সম্ভৱপৰ নহয়। এই বিষয়ত মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদকে এনেদৰে কয়। টুক্ৰেশ্বৰী দেৱালয় মই সম্পাদক হিচাপে বাৰ্ষিক যিখিনি খৰচ হয়, খৰচখিনি আমাৰ মাহিলী আমাৰ যিখিনি নিত্য পূজা, তাৰপিছত আমাৰ ভোগ কিবা ভোগ, পুৰোহিত দেউৰীৰ যিখিনি আমাৰ মাহিলী বানচ দিব লগা হয়, এইখিনিত আমাৰ প্ৰায় 500 পৰা 6,000 টকা খৰচ হয়। অন্যান্য কিছুমান খৰচ আছে। তাৰ উপৰিও এইখিনিৰ পৰা আমাৰ বছৰত প্ৰায় 70,000 টকাৰ ওপৰত খৰচ হয়। 70,000 পৰা 75,000 টকাৰ ভিতৰত খৰচ হয়। ইয়াৰ উপৰিও আমাৰ কিছুমান পূজা আছে, দুৰ্গা পূজা আৰুতকৈ বেছি খৰচ হয়। দুৰ্গা পূজাত আমাৰ 35,000 টকা ওচৰা-ওচৰি খৰচ হয় প্ৰায় দুৰ্গা পূজাত। আৰু তাৰ উপৰি আমাৰ বাসন্তী পূজা হয়, তাৰপিছত ইপিনে জাগাৰ পূজা, আমাৰ দীপান্বিতা, কালী পূজা, তাৰপিছত আৰু আমাৰ অম্বুবাচী, এইবিলাকত আমাৰ প্ৰত্যেকটো আৰু বেলেগ বেলেগ খৰচ হয়। গোটেইখিনি খৰচ মিলি আমাৰ প্ৰায় 1,10,15,000 টকাৰ ভিতৰত খৰচ হৈ যায়। আমাৰ যিটো আমাৰ ইনকামৰ চ'ৰ্চ বা আমাৰ উৎস এইটো আমাৰ 6,000 টকা আমি চৰকাৰী অনুদান হিচাপে পাওঁ। এই 1958 চনত যেতিয়া ৰিকুৱেশ্যন কৰা হ'ল, জমিদাৰী এক্টৰ পৰা চৰকাৰে ৰিকুৱেশ্যন কৰিল, তেতিয়া 6,000 টকা আমাৰ ৰেভিনিউ হিচাপে কি কৰিছিল, ধাৰ্য কৰিছিল। 6,000 টকাই আমাৰ চৰকাৰী অনুদান। আৰু এতিয়া বৰ্তমান 6,000 টকা তাৰ কোনো বৃদ্ধি হোৱা নাই। আজিলৈকে বহুত চেষ্টা কৰা হৈছে, কিন্তু বৃদ্ধি হোৱা নাই। দানৰ বাকচ আৰু এই বিয়া, পাছত গাড়ী পূজা, এইবিলাকে আমাৰ প্ৰধান উৎস। এইখিনিৰ পৰা আমাৰ পইচাখিনি প্ৰায় উঠি আহে। তাৰ উপৰি যিখিনি আমাৰ খৰচ কম পৰি যায়, টকা যিখিনি কম পৰি যায়, সেইখিনি আমি অনুদান হিচাপে ৰাইজৰ পৰা সংগ্ৰহ কৰোঁ। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা টুক্ৰেশ্বৰী দেৱালয়ত পৰ্যটনৰ ক্ষেত্ৰত বিশেষ একো উদ্যোগ লোৱা দেখা নাযায়। উল্লেখযোগ্য যে 1959 চনতে শ্ৰেণী বহিৰ্ভূত ৰাজ্যিক বনাঞ্চলৰ ৰূপত 345 হেক্টৰ ভূমি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে গ্ৰহণ কৰা হৈছিল যদিও বনাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত বন বিভাগে একো বিশেষ ভূমিকা লোৱা দেখা নাযায়। মাথো সেয়াই নহয়,
টুকুৰা পাহাৰৰ বাকী থকা 195 হেক্টৰ ভূমিকো প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে যদিও কাৰ্যত একো হোৱা পৰিলক্ষিত হোৱা নাই। দুৰ্লভ অসমীয়া মেকাক প্ৰজাতিৰ বান্দৰৰ বাবে এক সুকীয়া বৈশিষ্ট্য লাভ কৰা টুকুৰচুৰি পাহাৰক এক আকৰ্ষণীয় পৰ্যটন থলী হিচাপে গঢ়ি তোলাৰ বিশেষ থল আছে। এই বিষয়ে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতিয়ে এইদৰে কয়। পৰ্যটনথলী হিচাপে ইয়াত বান্দৰৰ মেইন আকৰ্ষণীয় হিচাপে মানুহবিলাকে ইয়াত চাবলৈ আহে। ইতিমধ্যে দেশ বিদেশৰ বহুতো মানুহ ইয়াত আহি বান্দৰৰ প্ৰজাতিৰ বিষয়ে অধ্যয়ন কৰি গৈছে। আমাৰ এই বান্দৰৰ এটা সুকীয়া বৈশিষ্ট্য আছে। আমাৰ এই বান্দৰবিলাক মাংসও খায়। তথাপি পৰ্যটনৰ যিখিনি পৰ্যাপ্ত ব্যৱস্থা সেইখিনি ইয়াত অভাৱ কাৰণে হয়তো আমি সেইখিনি আৰু পৰ্যটন পোৱা নাই। ইতিমধ্যে ৰাভা হাছং পৰিষদৰ পৰা আমাৰ ইয়াত পৰ্যটকৰ কাৰণে মিনি পাৰ্ক এখনৰ ব্যৱস্থা কৰি থৈ গৈছে। এনেকৈ যদি আমাৰ বস্তুবিলাক আহি যায় তেতিয়াহ'লে হয়তো পৰ্যটনথলী হিচাপে অদূৰ ভৱিষ্যতে এটা আকৰ্ষণীয় স্থান হিচাপে পৰিগণিত হ'ব। এনেদৰেই যুগ যুগ ধৰি বুকুত সযতনেৰে সাৱটি ৰখা ৰজাদিনীয়া ইতিহাস, কিংবদন্তি, ধৰ্মীয় বিশ্বাস, অনুভূতি, নয়নজোৰা প্ৰাকৃতিক দৃশ্যৰাজিৰে পৰ্যটক দৰ্শনাৰ্থীক আকৰ্ষিত কৰাৰ লগতে প্ৰত্যেকজনৰ আশা আকাংক্ষাক পূৰ্ণতা প্ৰদান কৰি উন্নতশীৰে ভৱিষ্যতলৈ চাই ৰয় টুকুৰেশ্বৰী পাহাৰ আৰু টুকুৰেশ্বৰী দেৱালয়।